নমস্কাৰ, মই বিপুল মজুমদাৰ। স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল বিভিন্ন খবৰলৈ। আৰু বিভিন্ন খবৰত আজি এটা বিশেষ অনুষ্ঠানলৈ আহিছোঁ। আৰু এই অনুষ্ঠানটো হৈছে যিহেতুকে এতিয়া ছেপ্টেম্বৰ মাহ পৰিছে আৰু এই গোটেই ছেপ্টেম্বৰ মাহটো হৈছে পোষণ মাহ। এই পোষণ মাহটো কেনেকৈ উদযাপন কৰে দিছপুৰ সংমণ্ডলৰ চানমাৰী ব্লকৰ অংগনবাদী কৰ্মীৰ কিছুসংখ্যক মহিলাই আজি এটা ব্যতিক্ৰমী অনুষ্ঠান পাতিছে। এই অনুষ্ঠানটো কেনেদৰে তেওঁলোকে উদযাপন কৰিছে বা ইয়াৰ জৰিয়তে তেওঁলোকে ৰাইজক সৰ্বসাধাৰণ ৰাইজক কি মেছেজ দিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে, আমি এতিয়া ভিতৰলৈ সোমাই যাম। তেওঁলোকে আচলতে এই পোষণ মাহটো কিদৰে উদযাপন কৰিছে, ইয়াতে কি কি আছে, মই সকলোবোৰ জানিবলৈ ইয়াতে কৰ্মকৰ্তা আছে, অংগনবাদীৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকৰ পৰাই জানিম। তাৰ আগে মই মোৰ সতীৰ্থক মই দেখাবলৈ বিচাৰিছোঁ ইয়াতে কি কি তেওঁলোকে কি আয়োজন কৰিছে। ইয়াতে মই কাষত দেখিছোঁ জলপান দেখিছোঁ, লাড়ু পিঠা আদি কৰি দেখিছোঁ। কিন্তু এই লাড়ু পিঠা আদি এইবোৰ এই পোষণ মাহত কি দৰকাৰ, কিয় কৰিবলৈ গৈ আছে, ইয়াতে খানা খাদ্যৰো মই ভাণ্ডাৰ দেখিছোঁ। আৰু লগতে মই আকৌ অনুৰোধ কৰিম, ইয়াতে ফ্ল'ৰ এখন যিটো অনুষ্ঠান পাতিছে তাতে ফ্ল'ৰত খুব এখন মেপ সজাইছে, মেপখন সজাইছে কেঁচা শাক পাচলি চব্জি আদিৰে। ইয়াৰো উদ্দেশ্য কি? আৰু তাৰ কাষতে সোঁফালে মই দেখাবলৈ অনুৰোধ কৰিম গছ আকৃতিৰ কিছুসংখ্যক সামগ্ৰী ইয়াতে তৈয়াৰ কৰিছে। কল আছে, আপেল আছে। এই গোটেইবোৰ সামগ্ৰী, এই গোটেইবোৰ বস্তু ইয়াতে কিয় ৰাখিছে, পোষণ মাহৰ লগত ইয়াৰ জড়িত কি, ইয়াৰ উদ্দেশ্য কি, সেই সকলোবোৰ জানিবলৈ মই কৰ্মকৰ্তাৰ ওচৰলৈ যাম। ইয়াতে মই যাবলৈ বিচাৰিছোঁ। আপোনাৰ প্ৰথমতে মই পৰিচয়টো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম কমল কুমাৰ শৰ্মা, মই চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ দিছপুৰ ICDS প্ৰজেক্ট। আচলতে ইয়াতে মই যিটো অনুষ্ঠান দেখিছোঁ, এই অনুষ্ঠানত এতিয়া মেপখন দেখিছোঁ, আপোনাৰ পৰা অলপ মই জানিব বিচাৰিছোঁ মানে কিয় কৰা হৈছে, কি আমাৰ এই আৰু লগে লগে মই অনুৰোধ কৰিম, মোৰ সতীৰ্থক অনুৰোধ কৰিম তেখেতে বস্তুবোৰ দেখাই যাব। নিশ্চয় ভিডিঅ'টো অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনা অনুসৰি আমি ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈ বিভিন্ন মানে সজাগতামূলক কাৰ্যসূচীৰ মাজেৰে আমি এই এমহীয়া কাৰ্যসূচী পালন কৰিব লাগে। আৰু এইবাৰ আমি ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে ছেপ্টেম্বৰৰ মাহটো আমি পালন কৰিছোঁ, 7ম ৰাষ্ট্ৰীয় পোষণ মাহ। এই পোষণ মাহৰ মূল উদ্দেশ্য হৈছে আমি সমাজৰ পৰা কেনেকৈ পুষ্টিহীনতা ৰোধ কৰিব পাৰোঁ আৰু ৰক্তহীনতা দূৰ কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি আমাৰ সমাজত থকা অংগনবাদী কেন্দ্ৰ এলেকাত যিখিনি শিশু থাকে, 6 বছৰৰ তলৰ শিশু থাকে, গৰ্ভৱতী মহিলা থাকে, প্ৰসূতি মাতৃ থাকে, তেওঁলোকক আমি সমাজত এটা বাৰ্তাই আমি তেওঁলোকৰ মাজত প্ৰেৰণ কৰিব লাগে, যাতে আমাৰ দৈনন্দিন জীৱনত আমি যিটো খাদ্য খাওঁ, সেই খাদ্যাভ্যাস আমি এটা এনেকুৱা খাদ্যাভ্যাস গঢ়ি তুলিব লাগে যাতে আমি খোৱা খাদ্যবিলাকত সদায় সেউজীয়া শাক পাচলিটো আমি থাকে। আমি আমাৰ শিশুসকলক সেউজীয়া শাক পাচলি খোৱাৰ লগতে হালধীয়া ফল মূলবিলাক খুৱাব লাগে। এই যাতে আমাৰ শিশুসকলে পুষ্টিহীনতাত নুভোগে, ৰক্তহীনতাত নুভোগে। গৰ্ভৱতী মহিলাগৰাকীয়ে যেতিয়া গৰ্ভধাৰণ কৰে, তো গৰ্ভধাৰণ কৰা দিনটোৰ পৰাই সস্তীয়া বজাৰত পোৱা সস্তীয়া খাদ্যবিলাকৰ পৰিৱৰ্তে প্ৰটিনযুক্ত, মিনাৰেলযুক্ত, ভিটামিনযুক্ত, কেলছিয়ামযুক্ত খাদ্য যেনে কলডিল, কচু, নৰসিংহ, মানিমুনি, ভেদাইলতা, মধুৰিআম, আমলখি এনেকুৱা খাদ্যৰ ফল মূলবিলাক গ্ৰহণ কৰিব লাগে, যাতে তেওঁ যথেষ্ট পৰিমাণে আইৰণ ভিটামিনবিলাক পায় আৰু নিজেও সুস্থ হৈ থাকি এটা সুস্থ সবল সন্তান জন্ম দিব পাৰে আৰু সমাজৰ এটা সুনাগৰিক কৰি গঢ়ি তুলিব পাৰে। ইয়াতে কিছুসংখ্যক মহিলা আছে, এই মহিলাই তেওঁলোকে ইয়াতে শাক পাচলিকে আদি কৰি চব্জি কিবা এনেকুৱা বনাই আনিছে। ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্যটো হ'ল এইটো এটা আমি প্ৰতীক হিচাপত লৈছোঁ, কাৰণ আমি ইয়াত যিখন জনসজাগতা সভা যি অনুষ্ঠিত কৰিছোঁ, ইয়াৰ পৰা এটা বাৰ্তা আমি দিব বিচাৰিছোঁ। সমাজত যিখিনি মানুহ থাকিব এটা বাৰ্তা দিব বিচাৰিছোঁ কি এই যিখিনি খাদ্য এওঁলোকে বনাই আনিছে এইখিনি ল' অফ কষ্ট, ইয়াত কোনো খৰচৰ বহুত খৰচ একো নাই, যাতে আমাৰ এগৰাকী সাধাৰণ শ্ৰেণীৰ গৰ্ভৱতী মহিলায়ো ঘৰত কম খৰচত বনাই খাব পাৰে। অংগনবাদী কেন্দ্ৰবিলাকত যাতে অংগনবাদী কৰ্মীয়ে শিশুসকলক বেছি খৰচ নোহোৱাকৈ কম বস্তুত বনাই খুৱাব পাৰে। আমাৰ অংগনবাদী কৰ্মীয়ে বুজাই দিব, যিকোনো এটা বস্তু দিব। এইটো আছে মিলেটৰ পায়স। এই পায়সটোত কি আছে আপুনি বাইদেউ কৈ দিয়কচোন, অলপ ধুনীয়াকৈ কৈ দিয়ক। এইটো আমাৰ পায়সটোত মিলেট আছে, গাখীৰ আছে, মানে মিলেট মানে কণী ধানৰ পৰা হয়, কণী ধানৰ পৰা বনোৱা হৈছে। ইয়াত গাখীৰ আছে, ঘি আছে, চেনি আছে আৰু এইখিনি যিখিনি এতিয়া খাদ্য তালিকা প্ৰস্তুত কৰা হৈছে মহিলাসকলে, সেই সকলোখিনিয়ে পৰিপুষ্টি মানে পৰিপুষ্টি। আৰু ইয়াতে মই এগৰাকী কণমানি এগৰাকী দেখিছোঁ, কণমানিক বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। পুষ্টিকৰ আহাৰ, এনিমিয়া
ৰোধ কৰা স্বচ্ছতা আৰু ইয়াৰ পৰা আপোনালোকে কি বুজাব বিচাৰিছে মই বাৰু কণমানিটোকে সুধিব বিচাৰিছোঁ মাইনা কি এইটো মানে তোমাৰ যিটো ৰূপ লৈছা তুমি ইয়াৰ মানে কি বুজাব বিচাৰিছা তুমি অকণমান ক'ব পাৰিবা নেকি মানে ইয়াতে ধৰা পোষণ সূত্ৰ আছে প্ৰথম 1000 দিন মানে ছোৱালী আমাৰ এইবাৰৰ পোষণ মাহ এইটো হ'ল মোৰ কিশোৰী মানে মোৰ কেন্দ্ৰৰ কিশোৰী ইয়াতে যি সূত্ৰকেইটা দি আছে মাক মানে মই অংগনবাড়ী ৱৰ্কাৰ হয় গতিকে ইয়াত যিখিনি লিখা আছে এয়া হ'ল আমাৰ এইবাৰৰ মানে পোষণ মাহৰ 5টা সূত্ৰ 1000 দিন পুষ্টিকৰ আহাৰ 1000 দিন প্ৰথম 1000 দিন তাৰমানে শিশুটোৰ গৰ্ভৰ পৰা 2 বছৰ বয়সলৈকে যিখিনি মাতৃৰ গৰ্ভৰ পৰা থকা সময়খিনি সেইখিনি হ'ল 1000 দিন পুষ্টিকৰ আহাৰ তাৰমানে আমি মানে শিশুক কোনটো খাদ্য খুৱাব লাগিব কি খাদ্যৰ পৰা আমি মানে ভিটামিন হওক পুষ্টিকৰ আহাৰ যিখিনি খুৱাব লাগিব সেই পুষ্টিকৰ আহাৰতে আমাৰ গোটেইখিনি আছে আকৌ এনিমিয়া আমাৰ যিকোনো যি খাদ্য খালে আমাৰ এনিমিয়াত আমি ভুগিম তেনেকুৱা খাদ্যৰ পৰা আমি সদায় এভইড কৰিব লাগে তাৰপিছত থাকে স্বচ্ছতা আৰু চাফ চিকুণতা আমাৰ মানে সদায় চাফ চিকুণতাৰ প্ৰতি আমাৰ লক্ষ্য থাকিব লাগে লেতেৰা খাদ্য আমি খুৱাব নালাগে বা নিজৰ হাতখন সদায় কি কৰিব লাগে চাফ চিকুণতাৰ লগত এটা ডায়েৰিয়া আছে ডায়েৰিয়া আমাৰ লেতেৰাৰ পৰাই হয় লেতেৰা বিশুদ্ধ পানী সদায় আমি খাব লাগে আমাৰ পানীত যে যি বেক্টেৰিয়া হওক বা যি মানে লেতেৰা পদাৰ্থ থাকে সেয়া পানী যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে আমাৰ যে ডায়েৰিয়া হয় এনিমিয়া হয় সেয়াই হ'ল আমাৰ 5টা সূত্ৰৰ এটা সূত্ৰ গতিকে আমাৰ উদ্দেশ্য যিটো অলৰেডি আমাৰ ছাৰে কৈছেই আমাৰ মানে ভাৰতৰ যিটো মানে প্ৰধানমন্ত্ৰীয়ে যি মানে মূল লক্ষ্য আগত ৰাখিছে আমাৰ স্বচ্ছ ভাৰত আৰু ইয়াৰ লগতে আকৌ আমাৰ আছে যে পুষ্টিহীনতা দূৰ কৰি স্বচ্ছ ভাৰত আমাৰ গোটেই মানে শিশু যিমান আমাৰ শিশু আছে শিশুবিলাক যাতে ভৱিষ্যত সুস্থ সবলেৰে গঢ়ি উঠে আৰু আমাৰ দেশখন যাতে সুস্থ সমাজ হয় সেয়াই হ'ল আমাৰ উদ্দেশ্য আচলতে এয়াই আছিলে পোষণ মাহ গোটেই ছেপ্টেম্বৰ মাহটো পোষণ মাহ বুলি কোৱা হয় আৰু এই পোষণ মাহটো অংগনবাড়ী কৰ্মীসকলে কিদৰে এনেকৈ অনুষ্ঠিত কৰি পেলাই সকলো জনসাধাৰণক সজাগ কৰে বিশেষকৈ গৰ্ভৱতী মহিলা হওকেই বা সৰু শিশু ল'ৰা ছোৱালীকে হওক কেনেকৈ তেওঁলোকক সজাগ কৰে এই সজাগ কৰাৰ উদ্দেশ্যে তেওঁলোকে আজি এই অনুষ্ঠানটো পাতিছে আৰু আজি মই বিভিন্ন খবৰৰ জৰিয়তে এনেকৈ গোটেই অনুষ্ঠানটো বিৱৰি আপোনালোকক দেখাইছোঁ সময় বেছি নাই গতিকে মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ ধন্যবাদ এতিয়া চলিৰ কথা কম কয় খালি কৈ আছে বাইদেউ চাউল আইছিনা দালি আইছিনা মটৰ আইছিনা সেয়াই খবৰ